কোন এইগৰাকী? কোন এই নতুন যুৱনেতা? কি তাৰ পৰিচয়? চেঙা সমষ্টিৰ চুকে কোণে চৰ্ট চাপৰিত দোকান পোহৰত তিনিআলি চাৰিআলি ৰাস্তা ঘাট বজাৰ আদিত কোন এইজন? কেতিয়াবা বয়সীয়াল মানুহৰ লগত, আকৌ কেতিয়াবা ডেকা ল'ৰাৰ আড্ডাত ডেকা ল'ৰাৰ লগত, আকৌ কেতিয়াবা দেখিবলৈ পোৱা যায় সৰু সৰু কণমানি ছোৱালী কোলাত লৈ হাঁহিছে বিৰিঙিছে, আকৌ কেতিয়াবা হাত মেলি দিছে সকলো ৰাইজৰ মাজলৈ এক বন্ধু হিচাপে। কোন সেইজন? এনেবোৰ শত শত প্ৰশ্ন জাগিছে চেঙাবাসীৰ মনত। এনেবোৰ প্ৰশ্ন জাগিছে চেঙা সমষ্টিবাসীৰ মনত। চেঙা সমষ্টিবাসীয়ে আকৌ চমক দেখিবলৈ পাব নেকি? এতিয়া আহোঁ বিতং খবৰলৈ। সততে দেখিবলৈ পোৱা এইজন হৈছে চেঙা সমষ্টিৰ অন্তৰ্গত নতুনকৈ ক্ষুদ্ৰ বামুণবুৰী গাঁৱৰ আমিনুল হাছান, যুৱনেতা আমিনুল হাছান। তেওঁ এগৰাকী পেছাত ইঞ্জিনিয়াৰ। ইমান দিন অসমৰ বাহিৰত চাকৰি কৰিছিল যদিও সমষ্টি ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু জড়িত আছে আৰু হয়তো ভৱিষ্যতত জড়িত থাকিব। আনকি ৰাইজৰ সুখ দুখৰ সমভাগী হৈ আছিল হাছান। কিছুমান ফটোত দেখিবলৈ পোৱা মতে তেওঁ এগৰাকী কংগ্ৰেছ কৰ্মী, হয়তো যুৱনেতা, হয়তো হ'ব পাৰে পূৰ্ব সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ আপোন মানুহ। কিন্তু কংগ্ৰেছৰ টিকটৰ দৌৰততো প্ৰায় দুজন লোক দৌৰি আছে আৰু এই টিকেটৰ দাবীদাৰ সকলোৱে পূৰ্ণ দাবীদাৰ। কিন্তু আমি জনামতে আৰু শুনামতে ৰাইজৰ মুখে মুখে শিক্ষিত এই যুৱনেতা আমিনুল হাছান নামৰ আগস্থানত। এই আমিনুল হাছানৰ নাম আগশাৰীত শুনিব পাৰিছোঁ। যদিও এই টিকেটৰ দাবীদাৰৰ তালিকাত অভিজ্ঞ মুখৰ অভাৱ নাই, তথাপি দলীয় ভিতৰুৱা সমীক্ষা আৰু জনসমৰ্থনৰ ভিত্তিত যুৱ সমাজক প্ৰতিনিধিত্ব কৰা ইঞ্জিনিয়াৰ আমিনুল হাছানক এক শক্তিশালী মুখ হিচাপে বিবেচনা কৰিছে বুলি জনসমৰ্থনত দেখা যায় আৰু এয়া কংগ্ৰেছৰ দলেও চিন্তা কৰিবলগীয়া হৈছে। চেঙা সমষ্টিবাসীৰ মতে আৰু সমৰ্থনত ক'ব পাৰি উদীয়মান যুৱক আমিনুল হাছান যুৱ প্ৰজন্মক, আনকি চেঙাৰ ভোটাৰক নতুন দিশ দেখুৱাইছে, নতুন সপোন দেখুৱাইছে। হয়তো এই সপোনত বুট যাব চেঙা সমষ্টিবাসী, হয়তো দলেও সেয়া ভালদৰে মন কৰিছে। চেঙা ৰাইজে যোৱাবাৰ পৰিৱৰ্তন বিচাৰিছিল, পৰিৱৰ্তন কৰিছে আৰু নিশ্চয় পৰিৱৰ্তন পাইছে। কিন্তু এইবাৰ আৰু কোন উদ্দেশ্যৰে এই নতুন মুখক আদৰণি জনাব? এই নতুন মুখক অৰ্থাৎ উপযুক্ত নেতা, দুখীয়াৰ বন্ধু, আনকি সকলো ৰাইজৰ লগত জড়িত থকা এইজন ব্যক্তিক কেনেদৰে আদৰণি জনাব, সেয়া হ'ব সময়ত লক্ষণীয়। ছ'চিয়েল মিডিয়াৰ পৰ্দা দেখিবলৈ পোৱা নাযায়। ছ'চিয়েল মিডিয়াৰ পৰ্দা চালেই দেখিবলৈ পোৱা যায় আমিনুল হাছান শিক্ষিত, সৎ, নিষ্ঠাৱান, ভদ্ৰ, ৰাইজৰ সুখে দুখে তেওঁ সদায় লগত থাকে। চেঙা ৰাইজে তেওঁৰ নিচিনা যুৱককে বিচাৰিছে, ইত্যাদি ইত্যাদি। এতিয়া সময়ত লক্ষণীয় হ'ব কাৰ দূৰ কিমান দূৰ। সময়ত লক্ষণীয় হ'ব কাৰ দৌৰ কিমান দূৰ। কথাষাৰ মন কৰিছেনে? কোনে কাৰ বাবে ফেক্টৰ হ'ব, কোনে কংগ্ৰেছৰ টিকট পাব, সেয়াও কিন্তু সময়ত লক্ষণীয় হ'ব। এতিয়া চেঙা সমষ্টিবাসীয়ে নিশ্চয় বিবেচনা কৰিব ভোট কাক দিব লাগে। এতিয়া আমিনুল হাছান কিন্তু হয়তো সকলোৰে বাবে ফেক্টৰ হ'বলৈ গৈ আছে। আৰু কাৰ পাল্লা কিমান ভাৰী সেয়া দেখিবলৈ পাব, সেয়া সময়ত আপোনালোকে নিশ্চয় মন কৰিব পাৰিব বা চাব পাৰিব। চেঙা সমষ্টিত ক'বলৈ গ'লে যুঁজ এখন হ'ব, নিশ্চয় যুঁজ এখন হ'ব। য'ত আছে বৰ্তমানৰ বিধায়ক আশ্ৰাফুল হুছেইন, আনকি অন্যান্য নতুন মুখৰ প্ৰাৰ্থী হয়তো এইবাৰ আৰু নিশ্চয় দেখিবলৈ পোৱা যাব। হয়তো AJP-BJPৰ পৰাও কোনোবা হয়তো প্ৰাৰ্থিত্ব আগবঢ়াব। তাৰপিছতো দেখিবলৈ পোৱা যাব কংগ্ৰেছৰ পৰা কোনে টিকেট পায়। যদি আমিনুল হাছান টিকেট পায়, হয়তো যুঁজ এখন হ'ব।